লক্ষ্মী 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 আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন হ'ল? মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহওঁ। লক্ষ্মী তোমাৰ এনে অবিবেচক কাৰ্যই জগতবাসীৰ আগত মোক ঘৃণনীয় কৰি তুলিছে। তুমি জগত মাতা লক্ষ্মী আৰু আমি জগতৰ ঈশ্বৰ। তেনেস্থলত তুমি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা কিয় লক্ষ্মী? আপুনি কি ক'ব খুজিছে? মই একো বুজিব পৰা নাই, মোক সকলো বুজাই কওক। চোৱা লক্ষ্মী, আৰু কিছুদিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। মহাসাগৰৰ পানীয়ে সমগ্ৰ পৃথিৱী ডুবাই পেলাব, কোনো ক'তো বাচি নাথাকিব। কিন্তু তাৰ আগেয়ে তুমি ভীষণ দৈত্য স্বজন কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা। আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাইজা পাৰ্বতী, ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই সেই কাৰণে অযোগ্য হ'লো যে আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো। সেই কথা তোমাক কোনে ক'লে লক্ষ্মী? মোক কোনেও ক'ব নালাগে, মই নিজেই জানিছো। অঁ, বুজিছো। তুমি দেৱঋষি নাৰদৰ কোচ চক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'লা। তুমি জানিব লাগিছিল লক্ষ্মী, সঁচাকে মিছা আৰু মিছাকে সঁচা কৰাটোৱেই দেৱঋষি নাৰদৰ একমাত্ৰ কাম। আৰু সেইবাবেই জগতবাসীৰ আগত নাৰদ তুতকীয়া হিচাপে পৰিচিত। নাৰদ এজন জ্ঞানী মানে ঋষি, তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয়। আপুনিহে মোক প্ৰতাৰণা কৰিছে। এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান আৰু শিৱৰ ভাইজা পাৰ্বতীৰ সমান জ্ঞানী মানে সুন্দৰী নাৰী অন্য কোনো নাই বুলি। কিন্তু বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই তাক প্ৰমাণ দেখুৱাইছোঁ আৰু প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিছোঁ। যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক। তুমি দাম্ভিক, তুমি গৰ্বিতা। ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই লক্ষ্মী? পৰিণামলৈ ভয় কৰি লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়া নাই। প্ৰভুৱেও বুজক লক্ষ্মীক অৱহেলন কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে। ভুল লক্ষ্মী, ভুল। তুমি ভুল পথে পৰিচালিত হ'লা। ইয়াৰ পৰিণাম কি ভীষণ হ'ব পাৰে তুমি এবাৰলৈ ভাবি চোৱা নাই? এদিন নহয় এদিন তুমি মহা সংকটত পৰি উদ্ধাৰ পাবলৈ হাহাকাৰ কৰিব লাগিব। আৰু তেতিয়া তোমাৰ কাষত উদ্ধাৰ কৰোঁতা কোনো নোলাব। আমি আৰু তোমাৰ লগত তৰ্ক নকৰোঁ। তোমাৰ যুক্তি হেৰাই গৈছে, সেইবাবে আমি আহিলোঁ। লক্ষ্মী, যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ। ইও যে এক কৰ্মফল। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয় লক্ষ্মী, অধৰ্মৰ পৰাজয়। লক্ষ্মী কাৰোবাৰ চাতুৰি কথাত ভুল যাব। মহাপ্ৰলয়ত পৃথিৱী ধ্বংস হ'ব আৰু এখন যাতে পৃথিৱীৰ স্বজন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে মই ভীষণ দৈত্য কৰিছোঁ স্বজন। তুমি মোক কিয় বিশ্বাসঘাতকতা কৰিলা? তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ? মই একো বুজা নাই। ইয়াত ইমানবিলাক সুন্দৰী নাৰী থাকোঁতে কিয় তুমি সেই সৰস্বতী বোলা কুৎসিত নাৰীগৰাকীক মোক বিবাহ কৰাবলৈ নিৰ্দেশ দিছা? লক্ষ্মী, পুত্ৰ ভাৱ পৰিহাৰ কৰি পত্নী ৰূপে মোৰ হৃদয়ত জিৰণি লোৱাহি চিৰদিনৰ বাবে হয় দৈত্যৰ ওচৰত।
এতিয়া কেনে লাগিছে লক্ষ্মী? তুমি দৈত্য স্বজন কৰি আমাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ এতিয়া তুমি লজ্জা নিবাৰণৰ বাবে সৌ মহাসাগৰৰ অতল গৰ্ভত ডুব গৈ থাকিব লাগিব। ৰক্ষা কৰা! নাই, নাই, ৰক্ষা কৰা! প্ৰভু, 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 মোক ৰক্ষা কৰা, প্ৰভু! দৈত্যই মোক পাছে পাছে খেদি আহিছে। মোক ৰক্ষা কৰক, প্ৰভু! মোক ৰক্ষা কৰক! নাই নাই লক্ষ্মী, আমাক তুমি স্পৰ্শ নকৰিবা। তোমাৰ প্ৰায় চিত্ত হ'ব লাগিব। মোক ক্ষমা কৰক, প্ৰভু! মোক ক্ষমা কৰক! অবলা নাৰী মই দুৰ্বল মুহূৰ্তত নকৰিবলগীয়া কাম কৰি পেলালো। মোক ক্ষমা কৰক আৰু দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক। লক্ষ্মী, প্ৰভু, আজি দৈত্যৰ হাতৰ পৰা তোমাকে ৰক্ষা কৰিব পৰা ক্ষমতা আমাৰ নাই। আজি দৈত্যৰ আগত আমাৰ সুদৰ্শন চক্ৰও সামান্য অস্ত্ৰৰূপে হ'ল পৰিগণিত। গতিকে তুমি আৰু দৈত্যৰ প্ৰত্যেকত গ্ৰহণ কৰাৰ বাহিৰে আন উপায় নাই লক্ষ্মী। আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ? আমি উচ্চাৰণ কৰা নাই লক্ষ্মী। আজি দৈত্যই সমগ্ৰ জগতবাসীৰ আগত চিঞৰি চিঞৰি উচ্চ স্বৰে কৈ গ'ল যে লক্ষ্মীয়ে হেনো তাৰ একমাত্ৰ পত্নী। গতিকে যোৱা তুমি, এতিয়া দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে আন উপায় নাই। আমি আৰু তোমাকে ক্ষমা কৰিব নোৱাৰো লক্ষ্মী। ক্ষমা করো প্রভু, মোকে ক্ষমা করো। যতেই বিষ্ণু ততেই লক্ষ্মী, যতেই বিষ্ণু ততেই লক্ষ্মী হৈ বৈকুণ্ঠ পুই শুৱনি কৰিব লাগিছিল। কিন্তু ভাগ্যৰ কি যে বিড়ম্বনা, আজি তোমাক অকালতে হেৰুৱাব লগা হোৱাত আমি যে কি মৰ্মান্তিক আঘাত পাইছো। আমাৰ হৃদয় ভাঙি চুৰমাৰ হৈ গ'ল। লক্ষ্মী, আমাৰ হৃদয় ভাঙি চুৰমাৰ হৈ গ'ল। সেয়েহে আমি তোমাকে পৰিত্যাগ কৰিলো। আজিৰ পৰা তোমাৰ বাবে এই বৈকুণ্ঠৰ দ্বাৰ চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল।